Hello everyone, welcome back to my another mini vlog from Tejpur. মই এটা লাষ্ট মিনি ভ্লগত কৈছিলোঁ যে তেজপুৰৰ পৰা এটা মিনি ভ্লগ দিব লগা হৈ আছে কিন্তু দিয়া হোৱা নাছিলে কাৰণ মোৰ এডিট কৰা হোৱা নাছিল আৰু আজি ফাইনেলি মই আপলোড কৰিলোঁ। এইটো মিনি ভ্লগ আছিল 1 ফাগুনৰ দিনা আমি গৈছিলোঁ শ্ৰী শ্ৰী কেন্দুৰগুৰি বুঢ়াডাঙৰীয়া থান। ইয়ালৈ অহাৰ প্লেন আছিল আমাৰ যেতিয়া মই ইয়াৰ আগৰবাৰ গৈছিলোঁ তেজপুৰলৈ তেতিয়াই মাজনী বাই প্লেন কৰিছিল। আমাৰ প্লেন ছাকচেছ হ'ল কিন্তু মই মিনি ব্লগটো আপলোড কৰোঁতেহে দেৰি হ'ল বাৰু। আৰু কোৱা শুনিছোঁ তাতে যিহেতু বিখ্যাত কেন্দু গছজোপা আছে বহু লোকে বিশ্বাস কৰি মনত বহুত আশা লৈ সেই গছজোপাত ৰঙা বা বগা ফিটা বান্ধে আৰু যেতিয়া তেওঁলোকৰ মনৰ ইচ্ছা পূৰণ হয় তেতিয়া আকৌ আহি যিকোনো এডাল ৰছী খুলি থৈ যাব লাগে। পিছে ময়ো বহুত আশা লৈ এডাল ৰঙা ফিটা বান্ধিলোঁ। যেতিয়া মোৰ মনৰ ইচ্ছা পূৰ হ'ব মই আকৌ আহিম, যদিহে ভালে কুশলে থাকোঁ তেতিয়াহ'লে আকৌ আহিম। আৰু তাতে যিহেতু চাহ খুৱাই আছিলে আমি চাহ খালোঁ সেৱা কৰি হোৱাৰ পাছত। আৰু আমাৰ টাইমিংটো বহুত ধুনীয়া হৈছে, নাম প্ৰসংগ আৰম্ভ হোৱাৰ আগে আগে আমি পালোঁগৈ আৰু বহুত বেছি ভাল লাগিছে মনটো। ইফালে প্ৰসাদৰ কাম কৰি আছে আৰু আমি সেইফালে গৈছিলোঁ পথাৰৰ মাজত একদম। ইয়াতে মানে বহুত দোকান দিছে কিবা কিবি আৰু ঢেৰ আৰু পথাৰৰ একদম মাজত মানে আৰু এপাক চালোঁগৈ কি কিনো আহিছে। তাৰ পাছত আমি আকৌ অহাৰ টাইমত ৰাস্তাত ৰৈ আকৌ কেটলি পিঠা আৰু চাহ খালোঁ। মই বাৰু চাহ খোৱা নাছিলোঁ, মই গৰম গৰম কেটলি পিঠা খালোঁ। নাৰিকলৰ আছিলে আৰু মানে কেটলি পিঠা গৰম গৰম হ'লেহে খাই ভাল লাগে, হয়নে নহয় বাৰু কওকচোন। ঠাণ্ডা হৈ গ'লে যে একদম খাবলৈ মন নাযায় আৰু সেই দিনটো বহুত বেছি ভাল লাগিলে আৰু সকলোৰে কাৰণে সেৱা কৰিছোঁ, সকলোৰে ভাল হওক। ঠিক আছে দিয়ক আজিলৈ ইমানেই, বাই।